যোৱাকালি ৰাতি আমাৰ ইয়াত কিমান ডাঙৰ ধুমুহা বৰষুণ আহিছিলে আমি সকলোৱে জানো। পূজা মণ্ডপ পৰ্যন্ত উৰি গৈছিলে। মানুহ যদিও ইমান আঘাতপ্ৰাপ্ত হোৱা নাই, কিন্তু অলপ হেভিকৈ আহিছিলে। ঠিক কালি ফিলিপিয়ানতো সিহঁতৰ টাইমতে 10টা বজাত, আৰু যদি ভাৰতীয় সময়মতে চাওঁ তেতিয়া হ'ব 7টা মানত। তাত বহুত ডাঙৰ ভূমিকম্প আহিছিলে। 6.9 ৰেক্টাৰ স্কেলৰ ভূমিকম্প আহিছিলে, যাৰ গভীৰতা আছিলে 5 কিলোমিটাৰ। তাত কমেও 69, তাৰমানে 69টা মানুহৰ মৃত্যু হয় আৰু 150 জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু ভূমিকম্প হৈছিলে তেতিয়াতো আমি জানোৱে, ৰাস্তা ধ্বংস হৈছে আৰু বহুতকেইটা ঘৰ। চৰকাৰী উদ্ধাৰ কাৰ্য চলাই আছে, আৰক্ষী প্ৰশাসনৰ পৰা ধৰি পিনি আৰু আৰ্মি মানুহকো পঠিয়াইছে উদ্ধাৰ কাৰ্যৰ কাৰণে। এইকেইদিন প্ৰাকৃতিক দুৰ্যোগবিলাক অলপ বেছিকৈ আহিছে। আগতে আমি অকল শুনিছিলোঁ অসমত বানপানী হয়, কিন্তু এতিয়া আমি দেখিছোঁ বিশ্বৰ যিকোনো কোণতে যেতিয়াই ভূমিকম্পই হওক বানপানীয়ে হওক সঘনাই হ'বলৈ আৰম্ভ হৈছে, যিটো প্ৰাকৃতিক পৰিৱৰ্তনৰ কাৰণ হয়। আৰু এতিয়াতো আমিতো আমাৰ অসমতো যদি চাওঁ, আমাৰতো আজিকালি এইটো প্ৰাকৃতিক দুৰ্যোগ নিচিনা নলগাই হৈছেগৈ আৰু। কাৰণ প্ৰত্যেক বছৰে আহে, এনেকুৱা লাগে এইটো সময়ত জাষ্ট এজন আলহী অহালৈকে ফিল হয়, আহিছোঁ ৰেডি থাকা। ধেমালিকৈ কৈছোঁ, কিন্তু জলবায়ু পৰিৱৰ্তনৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগবিলাক অলপ অধিক হ'ব লৈছে। এইবিলাক চৰকাৰ অলপমান এইবিলাক গুৰুত্ব দিয়াৰ সময় হ'ল আৰু। অকল ভাৰত চৰকাৰ বুলি নহয়, গোটেই বিশ্বৰ সংস্থা আছে নহয়, গোটেইকেইটাই মিলি পিনি সেই দিশত অলপ গুৰুত্ব দিবলৈ সময় আহিছে আৰু। নহ'লে জানাই আৰু কি হ'ব আৰু।